অৰুণোদয় আঁচনি 3.0 নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু লিষ্টত নাম আহিছে আৰু তাত লিখা আছে ৰিজেক্টেড বা অৰুণোদয় আঁচনিটো হোৱা নাই বা লিষ্টত নাম আহিছে তাত একচেপ্ট লেখা নাই। যিসকল মানুহৰ নাম ৰিজেক্ট হৈছে এইসকল মানুহে কিন্তু এতিয়া আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। এতিয়া যদি আপোনালোকে লিষ্টটো চাইছে আৰু তাত লিখা আছে ৰিজেক্টেড, এতিয়া কেনেকৈ আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ লগত কি ডকুমেণ্ট জমা কৰিব লাগিব। মই এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া যিসকলৰ নাম ৰিজেক্ট হৈছে সেইসকলে এতিয়া এইটো ফৰ্ম ল'ব লাগিব আৰু এবাৰ নতুনকৈ অৰুণোদয় আঁচনি 3.0। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব সেইটো মই আপোনালোকক দেখুৱাই দি আছোঁ। এই ফৰ্মটো কেনেকৈ ফিল আপ কৰিব ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। ইয়াত চাব দি আছে এপ্লিকেশ্যন ফৰ্ম অৰুণোদয় 3.0। ইয়াত চাব দি আছে স্কিম ইয়েছ আৰু ন। এতিয়া আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, আপোনাৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে তেনেহ'লে আপোনালোকে ইয়েছত টিপ মাৰ্ক দিব। আৰু যদি আপোনালোকে নতুন তেনেহ'লে আপোনালোকে ইয়াত নোট টিপ মাৰ্ক দিব। তাৰপিছত আপোনালোকে ইয়াত এটা আপোনাৰ পাছপোৰ্ট চাইজ ফটো লগাই দিব। তাৰপিছত যিটো আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এটা ঘৰত এটা এটাকৈ আখৰ বহাই দিব। ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ LIC নাম। যদি আপোনালোকে আপোনাৰ LIC নামটো নাজানে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে যাব তাত কিন্তু আপোনাৰ LIC নামটো দিয়া আছে। ইয়াত বহাই দিব ডিষ্ট্ৰিক্টৰ নাম, ইয়াত বহাই দিব LIC নাম। তাৰপিছত এতিয়া ইয়াত আহি যাব আপোনাৰ ওচৰত এপ্লিকেশ্যন ডিটেইলছ। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত ফুল নাম দি আছে ফাৰ্ষ্ট চাব ইয়াত দি আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম। আপোনালোকে এটা ঘৰত এটাকৈ আখৰ দিব, ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। যদি আপোনালোকৰ ফাৰ্ষ্ট নাম আছে মিডিল নাম নাই ডাইৰেক্ট লাষ্ট নাম ইয়াত বহাই দিব ফাৰ্ষ্ট নাম আৰু ইয়াত বহাই দিব লাষ্ট নাম। এতিয়া যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে কেয়াৰ অফ গাৰ্জিয়ান, যিটো আপোনাৰ গাৰ্জিয়ান ফাদাৰ বা হাজবেণ্ড বা যিজন আপোনাৰ গাৰ্জিয়ান নাম আছে ইয়াত আপোনাৰ গাৰ্জিয়ানৰ নামটো বহাই দিব। এইটো হৈছে আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ। ইয়াত আপোনাৰ নেমটো বহাই দিব আৰু আপোনাৰ গাৰ্জিয়ান নেমটো ইয়াত ভালকৈ চাই বহাই দিব যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনাৰ পিছত প্ৰব্লেম হৈ যাব। ইয়াত ৰেচন কাৰ্ড নম্বৰ, ডিষ্ট্ৰিক্ট নাম, LIC নাম, আপোনাৰ নাম, আপোনাৰ গাৰ্জিয়ান নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ জেণ্ডাৰ। ইয়াত আপোনালোকে ফিমেলত টিপ মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব, কিমান তাৰিখ, কিমান মান্থ, কিমান ইয়াৰ। আপোনাৰ আধাৰ কাৰ্ডত চাই যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত এতিয়া ইয়াত আহি যাব এড্ৰেছ ডিটেইলছ। ফাৰ্ষ্ট চাব দি আছে ব্লক ULB আৰু MSC। যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব। আপোনালোকে ইয়াত চাই লৈ আপোনাৰ ব্লকৰ নাম অথবা আপোনাৰ ইয়াত ULB নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ GP নাম অথবা আপোনাৰ ইয়াত ৱাৰ্ড নম্বৰ ইয়াত ভালকৈ চাই বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম, ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত আপোনাৰ গাঁৱৰ ওচৰত কিবা লেণ্ডমাৰ্ক আছে মছজিদ, মন্দিৰ অথবা স্কুল ইয়াত লেণ্ডমাৰ্কটো বহাই দিব যাতে আপোনাৰ ঘৰত অফিচৰ আহোঁতে যাতে অলপমান সুবিধা হয়। ইয়াত আপোনাৰ লোকেশ্যন বা আপোনাৰ লেণ্ডমাৰ্কৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ যিটো ৰানিং মোবাইল নম্বৰ আছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে ইয়াত আপোনাৰ পিনক'ড নম্বৰটো
বহাই দিব। তাৰপিছত যিটো আপোনাৰ হাউচ নম্বৰ আছে বা যিটো আপোনাৰ ঘৰ নম্বৰ আছে ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। যিটো আপোনাৰ থানাৰ নাম আছে ইয়াত থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব, যাতে ইয়াত একো ভুল নহয়। এইটো হৈছে আপোনাৰ এড্ৰেছ ডিটেইলছ। প্ৰপাৰ্টি হাউচ হ'ল এতিয়া আপোনালোকে ইয়াত চাব এইটো কিছুমান কেটাগৰী দিয়া আছে। যদি আপোনালোকে এইবিলাকৰ ভিতৰত নপৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। বহুতো মানুহৰ নাম কিন্তু সেইকাৰণে ৰিজেক্ট হৈছে। ইয়াত চব ফাৰ্ষ্ট দি আছে বিধৱা মহিলা, হেণ্ডিকেপ মানুহৰ বা বয়স 45 ওপৰত, বিবাহ হোৱা নাই, আৰু যদি আপোনাৰ কাৰ্ড আছে ইয়াত কিন্তু বহুতো গাইডলাইন দিয়া আছে। সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন কৰাৰ আগত আপোনালোকে সেইবিলাক বস্তু চাই ল'ব যে আপোনালোকে এইবোৰৰ ভিতৰত পৰে নে নপৰে। যদি নপৰে তেনেহ'লে কিন্তু আপোনালোকে আবেদন কৰি আপোনাৰ একো লাভ নাই, আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আগত ফৰ্মটো জমা দিয়াৰ আগত সকলোবোৰ চাই ল'ব যে আপোনালোকৰ এইবিলাক যোগ্যতা আছে নে নাই অৰুণোদয় আঁচনি পোৱাৰ কাৰণে। তাৰপিছতে আপোনালোকে আবেদন কৰিব লাগিব। এতিয়া আহি যাব ইয়াত বেংক একাউণ্ট ডিটেইলছ। যিটো আপোনালোকে একাউণ্ট জেৰক্স কৰি জমা দিব সেইটো একাউণ্ট আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট বহাই দিব আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, তাৰপিছত বেংকৰ নাম, তাৰপিছত ব্ৰাঞ্চৰ নাম, তাৰপিছত ইয়াত আপোনাৰ IFSC কোডটো বহাই দিব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে অথবা DBT লিংক থাকে, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু যিসকল মানুহে একাউণ্টটো জমা কৰিছিল আৰু DBT লিংক নাই সেইসকলে কিন্তু যিকোনো চৰকাৰী আঁচনি পইচা লাভ নকৰে। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনাৰ একাউণ্টটো DBT লিংক আছে নে নাই। যদি নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট আপোনাৰ একাউণ্টটো DBT লিংক কৰি ল'ব। এতিয়া যিটো আপোনাৰ একাউণ্ট DBT বা আধাৰ কাৰ্ড লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত জমা কৰিব। ফাৰ্ষ্ট ভৰাই দিব একাউণ্ট নম্বৰ, বেংকৰ নাম, ব্ৰাঞ্চৰ নাম, IFSC কোড, আৰু আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। সেইটো আপোনালোকে আপোনাৰ বেংক পাছবুকটো ফৰ্মৰ লগত জেৰক্স কৰি দি দিব। সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব। মই আপোনালোকে আৰু এবাৰ কৈ আছোঁ, আপোনাৰ যিটো বেংকৰ একাউণ্ট আধাৰ কাৰ্ড লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত জেৰক্স কৰি জমা দিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। বহুতৰে কিন্তু সেইকাৰণে যিকোনো চৰকাৰী আঁচনি পইচা নোসোমায়। সেইকাৰণে আপোনালোকে আধাৰ কাৰ্ড লিংক থকা একাউণ্টটো ইয়াত দি দিব। এতিয়া অলপমান তলত আহি যাব, ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। আপোনালোকে ইয়াত ফাৰ্ষ্ট আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ফাৰ্ষ্ট আপোনালোকে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে এপিক নম্বৰ, মানে হৈছে কিন্তু আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰ। ইয়াত চাব 1 নম্বৰত বহাই দিব আধাৰ কাৰ্ড নম্বৰ, 2 নম্বৰত বহাই দিব আপোনাৰ এপিক বা আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো ইয়াত বহাই দিব। ইয়াত আপোনালোকে একাউণ্টটো ভালকৈ লিখিব যাতে ইয়াত একো ভুল নহয়। ইয়াত আধাৰ কাৰ্ড নম্বৰ বহাই দিব, ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰ বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইকাৰণে মই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি আছোঁ। যদি মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, মই যিবিলাক পইচা পাম সেইবিলাক পইচা মই ৰিটাৰ্ণ কৰি দিম। সেইকাৰণে আপোনালোকে ইয়াত কিন্তু ইয়েছত টিক মাৰ্ক দিব লাগিব। আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব। এতিয়া আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব ছিগনেচাৰৰ অপশ্যন। যদি আপোনালোকে চাইন কৰিব জানে আপোনালোকে ইয়াত চাইন কৰিব, আৰু যদি আপোনালোকে থাম লগাই আপোনালোকে ইয়াত থাম লগাই দিব। ইয়াত হৈছে ছিগনেচাৰৰ অপশ্যন। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া ফৰ্মৰ লগত আপোনাৰ সকলো ডকুমেণ্ট ইয়াৰ লগত জেৰক্স কৰি দিব লাগিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা ফৰ্ম আহি যাব এনেকুৱাকৈ। এইটো হৈছে আপোনাৰ চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। ইয়াত চাব অৰুণোদয় 3.0। এতিয়া কিন্তু এইটো হৈছে কিন্তু আপোনাৰ চাকৰিৰ ফৰ্ম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নেম বহাই দিব, আপোনাৰ গাৰ্জিয়ান নেম বহাই দিব, বয়স বহাই দিব, ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত কিন্তু কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ সম্পূৰ্ণকৈ পঢ়ি চাই ল'ব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয় ইয়াত কিন্তু এটা সাক্ষী দিব লাগিব যে এইজন মানুহে
অৰুণোদয় আঁচনি পাব লাগে বা এজন মানুহক অৰুণোদয় আঁচনি দিব লাগিব সেই হিচাপত কিন্তু অলপমান তলত আহি যাব ইয়াত চাব দুটা কৰ দিয়া আছে ফাৰ্ষ্ট আপোনাৰ নামটো বহাই দিব তাৰপিছত ইয়াত আপোনালোকক যিজনে চাকৰি দিব তেওঁৰ ইয়াত চাকৰৰ ফুল নামটো বহাই দিব ইয়াত চাকৰৰ এড্ৰেছটো বা স্থানটো বহাই দিব লাগিব ইয়াত চাব ফাৰ্ষ্ট বহাই দিব আপোনাৰ নাম তাৰপিছত বহাই দিব চাকৰৰ নাম এতিয়া ফৰ্মটো ফিল আপ কৰিলে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব তাৰপিছত আপোনালোকৰ ফৰ্মটো ভেৰিফিকেশ্যন হ'ব তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনাৰ লিষ্টত নাম আহিছে ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে আৰু এনেকুৱাকৈ অৰুণোদয় আঁচনিৰ কাৰণে আজিয়েই এপ্লিকেশ্যন কৰক নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব